নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 2025 চনৰ 2 ছেপ্টেম্বৰ মঙলবাৰ, যিটো হনুমানজীৰ বাবে উৎসৰ্গিত বুলি গণ্য কৰা হয়। গ্ৰহ গতিৰ বাবে আজি কাৰ ভাগ্য উজ্জ্বল হ'ব আৰু কোনে সাৱধান হ'ব লাগিব, কোন ৰাশিয়ে সফলতা লাভ কৰিব আৰু কাৰ বাবে আহিব নতুন সুযোগ, আজিৰ এই সম্পূৰ্ণ ৰাশিফল জানোৱা। কিন্তু শেষলৈকে সংযুক্ত হৈ থাকক, কাৰণ প্ৰতিটো ৰাশিৰ লগতে আজিৰ বিশেষ প্ৰতিকাৰ ৰূপ, যিয়ে আপোনাৰ দিনটোক অধিক শুভ কৰি তুলিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ ভাগ্যৰ ৰং সেউজীয়া। আজি আপোনাৰ বাবে উপকাৰী হ'বলৈ গৈ আছে। মানুহৰ মংগলৰ কথা আপুনি হৃদয়ৰ পৰা চিন্তা কৰিব, কিন্তু মানুহে হয়তো আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব। ওখ ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু হতাশজনক খবৰ শুনিবলৈ পাব, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। কাৰোবাৰ কথাত বেয়া লগাৰ বাবে আপুনি বিচলিত হ'ব। নতুন অতিথিয়ে হয়তো অবিবাহিত মানুহৰ জীৱনত দুৱাৰত টুকুৰ মাৰিব। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি ৰোগী ৰাশিৰ প্ৰভু শুক্ৰ, ভাগ্যৰ ৰং বগা। চাকৰিত কাম কৰা জাতক জাতিকাসকলৰ বাবে আজি এটা ভাল দিন হ'বলৈ গৈ আছে। নতুন কিবা এটা কৰিবলৈ আপুনি সম্পূৰ্ণ সহায় পাব। আনৰ প্ৰভাৱত কোনো ধৰণৰ বিনিয়োগ কৰাটো পৰিহাৰ কৰক। পৰিয়ালৰ এজন সদস্যৰ বিবাহ নিশ্চিত হোৱাৰ বাবে পৰিৱেশ সুখকৰ হ'ব। যদি আপোনাৰ দূৰত বাস কৰা কোনো আত্মীয়ক সহায় কৰাৰ সুযোগ পায়, তেন্তে নিশ্চিতভাৱে কৰক। অলপ চিন্তা কৰি ৰাজনীতিত আগবাঢ়িব লাগিব। পৰিয়ালত নতুন আলহীৰ আগমনৰ লগে লগে সকলোতে সুখৰ সৃষ্টি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে আধ্যাত্মিক কামত জড়িত হৈ খ্যাতি অৰ্জনৰ দিন হ'ব। আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপুনি অলপ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। সময়মতে সামাজিক কাম শেষ কৰিলে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ নতুন কিবা এটা কৰাৰ হেঁপাহ জাগি উঠিব। আইনী বিষয়ত আপুনি হয়তো এজন ভাল উকিল নিয়োগ কৰিব লাগিব, তেতিয়াহে ইয়াৰ সৈতে মোকাবিলা কৰা হ'ব। ঘৰ বা সম্পত্তি আদিৰ বাবে ঋণৰ বাবে আবেদন কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে অসুবিধাৰে ভৰা দিন হ'বলৈ গৈ আছে। নিজৰ কামত কঠোৰ পৰিশ্ৰমক বিশ্বাস কৰিব লাগিব। কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰিব। খৰখেদাকৈ লোৱা সিদ্ধান্তৰ বাবে আপুনি অনুশোচনা কৰিব। সৰু ল'ৰা ছোৱালীৰ বাবে কিছু খাদ্য সামগ্ৰী লৈ আহিব পাৰে। আপুনি সুখী হ'ব, কাৰণ আপোনাৰ পত্নীয়ে পদোন্নতি পাব। পুৰণি বন্ধুক লগ পাব পাৰে। কিবা কাৰণত দেউতাকৰ ওপৰত খং উঠিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনাৰ প্ৰতি সন্মান বৃদ্ধি কৰিহে আনিব। আপুনি আপোনাৰ পাৰিবাৰিক জীৱনত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। দেউতাকে কোৱা কথা এটাত আপোনাৰ বেয়া লাগিব পাৰে, কিন্তু কামৰ বাবে আপোনাৰ ওচৰে পাজৰে বাস কৰা মানুহৰ পৰা সহায় ল'ব পাৰে। যিকোনো ক্ষতিৰ বাবে আপুনি বিচলিত হ'ব। যদি আপুনি নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছিল, তেন্তে আপোনাৰ সেই ইচ্ছাও পূৰণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি আপোনালোকৰ বাবে ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ দিন হ'ব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল, তেন্তে ঘূৰাই পাব পাৰিলেহেঁতেন। যিকোনো আইনী বিষয় আপোনাৰ বাবে এক উত্তেজনা হৈ পৰিব, যিটো আপুনি একেলগে বহি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু খৰখেদাকৈ গাড়ী চলাব নালাগে, নহ'লে দুৰ্ঘটনাৰ সম্ভাৱনা থাকে। আপুনি আপোনাৰ ভাই ভনীৰ সম্পৰ্ক সমৰ্থন পাব। কোনো কামতে চিন্তা নকৰাকৈ আগবাঢ়ি নাযাব। পৰিয়ালত নতুন অতিথি আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে যিকোনো নতুন কাম আৰম্ভ কৰাৰ এটা ভাল দিন হ'ব। ব্যৱসায়তো আপুনি অভিজ্ঞ ব্যক্তিৰ সৈতে আপোনাৰ যিকোনো প্ৰজেক্টৰ বিষয়ে কথা পাতিব পাৰে। খৰখেদাকৈ কামবোৰ কৰাটো এৰাই চলিব লাগিব, নহ'লে নিশ্চয় কিবা এটা সমস্যা হ'ব। আৰু ৰাইজক চিনি পোৱাৰ পিছতহে যিকোনো কাম কৰিব লাগে, নহ'লে মানুহে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে।
নিজৰ বাবে কিছু নতুন কাপোৰ, মোবাইল আদি কিনিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং বগা। আজি আপোনাৰ বাবে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিন হ'ব। কাৰণ কোনো কামৰ যাৰ ফলত পিছলৈ আপোনাৰ উত্তেজনা বৃদ্ধি পাব। পুৰণি বন্ধু এজনক বহুদিনৰ মূৰত লগ পাব আৰু তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিব। পঢ়া শুনাক লৈ চিন্তিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সমস্যাবোৰ যেন তেওঁলোকৰ ছিনিয়ৰৰ সহায়ৰ সমাধান হৈছে। আপুনিও একেলগে বহি আপোনাৰ পৰিয়ালত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং আকাশ নীলা। আজিৰ দিনটো হ'ব আপোনালোকে বহুদিনৰ পৰা বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ দিন। সামাজিক ক্ষেত্ৰত কাম কৰা মানুহৰ লগত আপোনাৰ চিনাকি বাঢ়িব। আপোনাৰ কামত অলপ খৰখেদা কৰিব। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব, কাৰণ তেওঁৰ কিছুমান পুৰণি ৰোগৰ উন্মেষ ঘটিব পাৰে। যদি আপোনাৰ শহুৰেকৰ ফালৰ পৰা কোনোবাই আপোনাক টকাৰ ঋণ বিচাৰে, তেন্তে আপুনি সেইটো অতি চিন্তাশীলভাৱে কৰা উচিত। সেইটো পূৰণ কৰাৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত তিক্ততা থাকিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি শুভ ৰং সোণালী। আজিৰ দিনটো হ'ব আপোনালোকে আৰ্থিক বিষয়ত সম্পূৰ্ণ মনোযোগ দিয়াৰ দিন। বন্ধু বান্ধৱীৰ লগত ভালদৰে মিলি যাব। একেলগে বহুত কাম থকাৰ বাবে আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। যদি আপোনাৰ টকা ক'ৰবাত হেৰাই গৈছিল, তেন্তে ঘূৰাই পোৱাৰ সকলো সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰা পৰিকল্পনা কৰিব পাৰে। শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন কৰিব আৰু আপুনি কাৰো লগত কোনো গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে বহুদিনৰ পৰা বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ দিন হ'ব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। যদি আপুনি আপোনাৰ প্ৰিয় আৰু মূল্যৱান কোনো বস্তু হেৰুৱাইছে, তেন্তে সেইটো বিচাৰি পোৱাৰ সকলো সম্ভাৱনা আছে। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। কোনো অচিনাকি মানুহৰ দ্বাৰা প্ৰভাৱিত নহ'ব। অতীতৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। দূৰত বাস কৰা কোনো আত্মীয়ক আপুনি হয়তো হেৰুৱাব পাৰে। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব। সমাজ কামত আপুনি ভাল সফলতা লাভ কৰিব আৰু আপোনাৰ সুনাম আৰু সন্মান বাঢ়িব। আপোনাৰ পত্নীয়ে আপোনাৰ বাবে এটা আচৰিত উপহাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ ঘৰৰ সংস্কাৰ কাম কৰিবলৈ পৰিকল্পনা কৰিব। প্ৰিয় দৰ্শক, আজিৰ দিনটোত ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ আৰু দিনটোৰ সকলো বাধা দূৰ কৰিবলৈ ৰাতিপুৱা গা ধুই ৰঙা ফুল আৰু গুড় ভগৱান হনুমানক আগবঢ়াওক। তাৰপিছত 11 বাৰ ওম নম হনুমতে নম মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত কামত সফলতাই নহয়, দিনটোৰ ভিতৰতে আপোনাৰ শক্তিশালী আৰু ইতিবাচক হৈ থাকিব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই কিঞ্চিত মানুহ আপোনালোকক লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰক, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বুলি। থেংক ইউ, ধন্যবাদ।